এখন চুক্তি কৰা হ'ল মক্কা চুক্তি। এইখন তাৰ ফটো। সোঁফালে এজন পাকিস্তানৰ প্ৰধানমন্ত্ৰী, মাজত ছৌদি আৰবৰ ৰাষ্ট্ৰপ্ৰধান আৰু বাওঁফালে তুৰ্কী নামৰ দেশখনৰ প্ৰেছিডেণ্ট। এই এগ্ৰিমেণ্টখনৰ মূল অৰ্থ এইটো যে যদি পাকিস্তানৰ ওপৰত আক্ৰমণ হয় তেনেহ'লে তুৰ্কীয়ে সহায় কৰিব, যদি ছৌদি আৰবৰ ওপৰত আক্ৰমণ হয় তেনেহ'লে পাকিস্তান কাষত থিয় দিব। মানে যদি আক্ৰমণ হয় তিনিওখন দেশৰ লগত থাকিব। কিন্তু ইয়াৰ ভিতৰত এটা পাক চক্ৰ সোমাই আছে। ইফালে এই চুক্তিৰ আঁৰত সোমাই আছে আমেৰিকাৰ স্বাৰ্থ লুকাই আছে তাত। এই দেশ তিনিওখনৰ লোকেশ্যন যদি চাওঁ, ইয়াত আছে সেই তুৰ্কী দেশখন, এইখিনিতে আছে ছৌদি আৰৱ আৰু ইয়াত আছে পাকিস্তানখন। এইখন আমাৰ ভাৰতবৰ্ষ। এই তিনিওখন দেশ আছে ইৰাণৰ তিনিওফালে, মানে ইৰাণখনক আৱৰি ধৰি আছে। আৰু এইখিনিতে আছে আমেৰিকাৰ এটা বৃহৎ স্বাৰ্থ। এই স্বাৰ্থ কি? এই চুক্তিখনে ভাৰতবৰ্ষৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব? এইবোৰ কথা সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। এইখন চুক্তিমতে যদি পাকিস্তানৰ ওপৰত আক্ৰমণ কৰা হয় তেনেহ'লে তুৰ্কীৰ ওপৰতো আক্ৰমণ হোৱা বুলি ধৰি লোৱা হ'ব, ছৌদি আৰবৰ ওপৰতো আক্ৰমণ কৰা হোৱা বুলি ধৰি লোৱা হ'ব। এই তুৰ্কীখন হ'ল নাটোৰ মেম্বাৰ। এই নাটোৰ সংবিধানৰ আৰ্টিকল 5 কয় যে ইয়াৰ সদস্য যি 32খন দেশ আছে তাৰ যিকোনো এখন দেশৰ ওপৰত যদি আক্ৰমণ কৰা হয় তেনেহ'লে সেই 32খন দেশৰ ওপৰতে আক্ৰমণ কৰা হোৱা বুলি ধৰি লোৱা হ'ব। অৰ্থাৎ সেই আটাইকেইখন দেশেই যুদ্ধৰ বাবে সহায় কৰিব, প্ৰয়োজন হ'লে যুদ্ধ কৰিব। এই নাটো হ'ল ইউৰোপীয় দেশসমূহ আৰু আমেৰিকাৰ এটা মিত্ৰজোঁট, এটা সংস্থা। এতিয়া কথাটো এনেকুৱা, ভাৰতে যদি কেতিয়াবা পাকিস্তানৰ ওপৰত আক্ৰমণ কৰে, পাকিস্তানক সহায় কৰিবলৈ তুৰ্কী ওলাই আহিব, ছৌদি আৰব ওলাই আহিব। আৰু এই তুৰ্কীৰ ওপৰত যদি আক্ৰমণ কৰিব লগা হয় তেনেহ'লে নাটোৰ সদস্য সেই 32খন দেশো ওলাই আহিব পাৰে। গতিকে কথাটো এতিয়া অকণমান জটিল হৈ পৰিল। ইফালে আমেৰিকাই এই চুক্তিখন হোৱাৰ দিনা মানে 7 আগষ্টত এয়া আমাৰ বাবে এক সফলতা বুলি উদযাপন কৰিলে। ডোনাল্ড ট্ৰাম্পে দাবী কৰিলে যে আমেৰিকাই এই তিনিওখন দেশক একেলগ কৰিলে ইৰাণৰ পৰা বচাবলৈ। এই মক্কা ডিফেন্স পেকৰ প্ৰভাৱ কি হ'ব? পাকিস্তানৰ হাতত নিউক্লিয়াৰ বম আছে, ছৌদি আৰবৰ হাতত যথেষ্ট টকা পইচা আছে, আৰু তুৰ্কী হ'ল সেইখন দেশ যাৰ হাতত নাটোৰ শক্তি আছে। আৰু তুৰ্কীৰ হাতত আধুনিক টেকন'লজিৰ ড্ৰোন আছে, যিখন দেশে সেই আধুনিক টেকন'লজিৰ ড্ৰোন বিভিন্ন দেশলৈ ছাপ্লাই কৰে। এই তিনিওখন দেশ ডিফেন্স ক্ষেত্ৰত একেলগ হোৱা মানে হ'ল ইৰাণখনক চাৰিওফালে ঘেৰি ধৰা। কাৰণ পাকিস্তানখন আছে ইয়াত, ছৌদি আৰবখন আছে ইয়াত, আৰু তুৰ্কীখন আছে এইখিনিত, আৰু ইৰাণ আছে ইয়াতে। এইবাৰ প্ৰথম আহিছোঁ পাকিস্তানৰ কথালৈ। পাকিস্তানত এতিয়া নিজৰ দেশৰ ভিতৰতে সংঘাত চলি আছে। ইফালে আফগানিস্তানৰ লগত বেয়া, ভাৰতৰ লগত যুদ্ধৰ পৰিৱেশ চলি থাকে, আৰু ভিতৰৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া। গতিকে পাকিস্তানৰ বাবে এনেকুৱা এখন চুক্তি দৰকাৰ আছিল। দ্বিতীয়তে আহিছোঁ ছৌদি আৰবৰ কথা। তেওঁলোকৰ টকা বহুত আছে, কিন্তু যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত তেওঁলোক এক্টিভ হ'ব পৰা নাই। এইখিনিতে য়েমেন বুলি এখন দেশ আছে, তাৰ পৰা সন্ত্ৰাসবাদীয়ে এই ছৌদি আৰবক টাৰ্গেট কৰি থাকে, মাজে সময়ে আক্ৰমণ কৰে। ইফালে সেই ইৰাণ আমেৰিকাৰ যুদ্ধৰ সময়ত ইৰাণে ছৌদি আৰবৰ ওপৰতো মিছাইল আক্ৰমণ কৰিলে, কিন্তু ইৰাণৰ লগত যুদ্ধ ঘোষণা কৰিব পৰাকৈ তেওঁলোকৰ শক্তি সামৰ্থ্য হৈ উঠা নাই। গতিকে দেশখনত এটা প্ৰত্যাহ্বানমূলক পৰিস্থিতি আছে। এইবাৰ আহিছোঁ তুৰ্কীৰ কথালৈ। দেশখনে এফালে গ্ৰীচৰ লগত যুদ্ধ কৰি আছে, আনফালে যুদ্ধ কৰি আছে ছাইপ্ৰাছ নামৰ দেশখনৰ লগত। ইফালে নিজৰ দেশৰ ভিতৰতে বিপ্লৱী সংগঠন এটাই দেশখনৰ এটা অংশ স্বাধীন কৰিবলৈ বিচাৰিছে। গতিকে সেই বিপ্লৱী সংগঠনৰ লগত যুদ্ধ বিগ্ৰহ চলি থাকে। এইবাৰ আহিছোঁ আমেৰিকাৰ কথালৈ। আমেৰিকাই ইৰাণৰ লগত যুদ্ধ কৰিলে। প্ৰথমতে ভাবিছিল তাৰ প্ৰধানজনক মাৰি পেলাম আৰু তাত আমেৰিকাৰ সমৰ্থিত নতুন চৰকাৰ এখন পাতি থৈ আহিম। তাৰপিছত তেল, গেছ, হাৰমুজ প্ৰণালী সকলো নিজৰ হাতত। আৰু ইৰাণে যি পাৰমাণৱিক অস্ত্ৰ বনাই আছে সেয়াও আমেৰিকাই বাধা দিব বা আমেৰিকাৰ কণ্ট্ৰলত আহিব। কিন্তু আমেৰিকাই ইৰাণৰ ছুপ্ৰিম লিডাৰজনক হত্যা কৰিলে যদিও কথাবোৰ ট্ৰাম্পে ভবাৰ দৰে নহ'ল। ইৰাণত কোনো বিপ্লৱ নহ'ল, আৰু গোটেই দেশখন একলগ হ'ল আৰু আমেৰিকাৰ বিৰুদ্ধে থিয় দিলে। আৰু ইৰাণে কি কৰিলে? ডাইৰেক্ট আমেৰিকাৰ ওপৰত আক্ৰমণ নকৰি ইৰাণৰ ওচৰৰ পাজৰৰ যিখিনি দেশক আমেৰিকাই বিভিন্ন ক্ষেত্ৰত সহায় কৰি আছিল, ডিফেন্স ক্ষেত্ৰত সুৰক্ষা দিম বুলি প্ৰতিশ্ৰুতি দি থৈ দিছিল, যিবোৰ দেশত আমেৰিকাৰ সামৰিক ঘাটি আছিল সেইবোৰ দেশৰ ওপৰত আক্ৰমণ কৰিলে। যিহেতু ডিফেন্স ক্ষেত্ৰত সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া আছিল, ইৰাণে যেতিয়া সেইবোৰ দেশক আক্ৰমণ কৰিলে, আমেৰিকাই সেইবোৰ দেশলৈ অস্ত্ৰ শস্ত্ৰ পঠিয়াব লগা হ'ল, আৰু ট্ৰাম্পৰ খৰচ যথেষ্ট পৰিমাণৰ বাঢ়ি গ'ল।
ইফালে ইৰাণে ষ্ট্ৰীট অফ হাৰমুজ বন্ধ কৰি দিলে। ডোনাল্ড ট্ৰাম্পে তাতো একো কৰিব নোৱাৰিলে। ইফালে ইৰাণে ওচৰ পাজৰৰ দেশবোৰৰ ওপৰত মিছাইল আক্ৰমণ কৰি থাকিল। কিন্তু ছৌদি আৰবৰ দৰে আৰু আন আন দেশবোৰে যুদ্ধ নকৰি অৰ্থাৎ ইৰাণৰ লগত যুদ্ধ নকৰি বহি থাকিল আমেৰিকাৰ সুৰক্ষাৰ ভৰসাত। আনফালে আমেৰিকাই ছাউথ কোৰিয়া, জাপান, ইজৰাইল এইবোৰ দেশলৈও অস্ত্ৰ শস্ত্ৰ যথেষ্ট পৰিমাণৰ পঠিয়াব লগা হয়। অস্ত্ৰ শস্ত্ৰ এইবোৰত খৰচ কৰোঁতে তেওঁলোকৰ প্ৰায় 80% অস্ত্ৰ খৰচ হ'ল। সেয়েহে আমেৰিকাই এইখন এগ্ৰিমেণ্ট কৰাত সহায় কৰিলে বা উৎসাহ দিলে যাতে এই দেশবোৰে নিজে যুদ্ধত নামিব পাৰে। অৰ্থাৎ যাতে ইখন দেশে আনখন দেশৰ পৰা সহায় কৰি যাতে দেশবোৰৰ যুদ্ধ কৰাৰ সাহস আহে আৰু আমেৰিকাৰ যাতে সহায় নালাগে, তাৰ বাবে আমেৰিকাই এই চুক্তিখন কৰোৱালে। ছৌদি আৰবৰ ভৰসা আহিব যে যুদ্ধৰ সময়ত পাকিস্তানৰ পৰা নিউক্লিয়াৰ বম ল'ব পাৰিব, কাৰণ ছৌদি আৰবৰ হাতত যথেষ্ট পৰিমাণৰ টকা আছে। টকা পালে পাকিস্তানে নিউক্লিয়াৰ বমো আন দেশক দি দিব। ইফালে তেওঁলোকে তুৰ্কীৰ পৰা ড্ৰোন কিনিব পাৰিব। যিদিনা এই চুক্তিখন হ'ল সেইদিনা US-ৰ এজন সাংসদে ট্ৰাম্পক শুভেচ্ছা জনালে। আৰু ইয়াৰ ফলতে আন আন দেশবোৰে গম পালে যে এই চুক্তিখনৰ আঁৰত আমেৰিকা জড়িত হৈ আছে। ইয়াত ট্ৰাম্পৰ ব্যক্তিগত স্বাৰ্থ এটাও সোমাই আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 4 বছৰ, কিন্তু তাত কি হয় 2 বছৰ কাৰ্যকাল যোৱাৰ পিছত তাত সংসদত আৰু এটা ইলেকশ্যন হয়। সেই ইলেকশ্যনত যদি ৰাষ্ট্ৰপতিয়ে বহুমত নাপায়, যদি হাৰে, তেতিয়া পৰৱৰ্তী 2 বছৰত ৰাষ্ট্ৰপতিজনে সংসদত একো বিল পাছ কৰিব নোৱাৰে। আৰু ট্ৰাম্পৰ এই 2 বছৰীয়া ইলেকশ্যন আহি আছে, গতিকে ট্ৰাম্পে চেষ্টা এটা চলাই আছে যাতে তেওঁৰ ইমেজখন অকণমান ভাল হয়। কাৰণ ট্ৰাম্পৰ কাৰ্যকলাপত 54% লোকে সমালোচনা কৰি আছে। দাম বৃদ্ধিৰ বাবে সমালোচনা কৰিছে, অৰ্থ ব্যৱস্থা দুৰ্বল হোৱাৰ বাবে সমালোচনা কৰি আছে। ইফালে অনুপ্ৰৱেশকাৰীৰ ইছ্যুটোক লৈ বহুতে সমালোচনা কৰে। ইৰাণ যুদ্ধৰ সময়ত লোৱা সিদ্ধান্তবোৰক লৈ সমালোচনা কৰে। গতিকে নিজৰ দেশতেই নিজৰ মানুহৰ মাজত বিৰোধ দেখিছে। ইফালে এই চুক্তিখনত ইজিপ্ত, কুৱেইট আদি দেশবোৰেও লগ হোৱাৰ কথা কৈছে। ট্ৰাম্পে দেখুৱাব বিচাৰিছে যে এনেকুৱা এখন ডিফেন্স পেক কৰিছোঁ, যিখন চুক্তিৰ জৰিয়তে সকলো দেশে ভৱিষ্যতেৰে একেলগে ইৰাণৰ বিৰুদ্ধে যুদ্ধ দিব পাৰিব। এই হ'ল মক্কা ডিফেন্স পেকৰ আঁৰৰ উদ্দেশ্য আৰু ৰহস্য। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টোৰ বিষয়ে কমেণ্ট বক্সত জনাব।